মাজবাট আঞ্চলিক আশা আৰু আশাৰ বেটেলী প্ৰাথমিক সমিতি ACMSO সমূহ বেটেলী চাহ বাগিচাবাসী ৰাইজৰ সহযোগত কৰম উৎসৱ উদযাপন। সাধাৰণ চহা জনতাই কৃষি কৰ্মৰ সামৰণি মৰাৰ সময়তে প্ৰাণ পাই উঠিছে প্ৰাণৰ উৎসৱ কৰমে। বিশ্ব মহামাৰী কৰোনাই ম্লান কৰিব পৰা নাই কৰমক। মাজবাটৰ বেটেলীত অনুষ্ঠিত হ'ল 23 সংখ্যক মাজবাট আঞ্চলিক আশা আৰু বেটেলীবাসীৰ সহযোগত কৰম উৎসৱ। মাজবাট আঞ্চলিক আশা আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা কৰম উৎসৱটি আজি বৰ্ণময় কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হয়। আদিবাসী সম্প্ৰদায়ৰ প্ৰাণৰ উৎসৱটি কোনোবাই মাদল বজাইছে, আকৌ কোনোবাই সেই মাদলৰ চেৱত গীত গাই হেঁপাহ পলুৱাই নাচিছে। মাদলৰ তালে তালে সকলো ডেকা গাভৰু একেলগে ঝুমুৰ নাচি প্ৰেম ভাতৃত্ববোধৰ এনাজৰীৰ নিদৰ্শন দাঙি ধৰিছে। মাদলৰ চেৱত নিনাদিত হৈ পৰিছে বেটেলী চাহ বাগিচাৰ আকাশ বতাহ। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আসাম মাজবাট আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বেটলী প্ৰাইমাৰী কমিটি ACMS বেটলী প্ৰাইমাৰী কমিটি লগতে সমূহ বেটলীবাসী ৰাইজৰ সহযোগত 23 সংখ্যক ৰাজহুৱা কৰম উৎসৱ অনুষ্ঠিত কৰিছোঁ। ৰাতিপুৱাৰ কাৰ্যসূচী আমাৰ পতাকা উত্তোলন কাৰ্যসূচী আছিলে। উদযাপন সমিতিৰ পতাকা উত্তোলন কৰিছে আমাৰ উদযাপন সমিতিৰ সভাপতি সুশীল মুণ্ডা ডাঙৰীয়া। লগত আসাম মাজবাট আঞ্চলিক সমিতিৰ পতাকা উত্তোলন কাৰ্যসূচী আছিলে। পতাকা উত্তোলন কৰিছে আসাম মাজবাট আঞ্চলিক সমিতিৰ সভাপতি শিৱলাল পানিকা ডাঙৰীয়া। লগতে বেটলী চাহ বাগিচা ACMS প্ৰাথমিক সমিতিৰ পতাকা উত্তোলন আছিলে। পতাকা উত্তোলন কৰিছে ৰমেশ তাঁতী ডাঙৰীয়া। লগতে বেটলী আশা প্ৰাইমাৰী কমিটিৰ পতাকা উত্তোলন কৰিছে প্ৰাইমাৰী কমিটিৰ সভাপতি নৰেশ তাঁতী ডাঙৰীয়া। লগত শ্বহীদ তৰ্পণ কাৰ্যসূচী আছিলে। শ্বহীদ তৰ্পণ কৰিছে উদযাপন সমিতিৰ সম্পাদক আমিৰ মিন্স ডাঙৰীয়া। আৰু আমাৰ আখৰা মুকলি কৰিব আশা ওদালগুৰি জিলা সমিতিৰ উপদেষ্টা মান্যবৰ ৰমেশ চণ্ডী মহাশয়। আৰু আমাৰ পৰৱৰ্তী কাৰ্যসূচী দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। আৰু লগত যিখিনি আমাৰ আদিবাসী জনগোষ্ঠীৰ যে নেকি জাতীয় সংস্কৃতি আছে, যে নেকি নৃত্য প্ৰদৰ্শনী নৃত্যমূলকৰে আজি আমাৰ এই জাতীয় কৰম উৎসৱটি উদযাপন কৰিছোঁ। আৰু লগতে আমাৰ এই জাতীয় কৰম উৎসৱটি আমাৰ এই কৰম উৎসৱটি কৃষিভিত্তিক উৎসৱ হয়। আৰু প্ৰত্যেক বছৰে আমি এজ এ আসাম মাজবাট আঞ্চলিক সমিতিৰ উদ্যোগত বিগত দিনবিলাকত যেনেধৰণে উদযাপন কৰি আহিছিলোঁ, এইবাৰ আমি যে নেকি গোটেই বিশ্বতে যে নেকি কৰোনা মহামাৰীৰ সংক্ৰমণৰ পৰিস্থিতিৰ লক্ষ্য ৰাখি এইবাৰ আমি বেটলী চাহ বাগিচাত উদযাপন কৰিছোঁ আমাৰ আসাম মাজবাট আঞ্চলিক সমিতিৰ উদ্যোগত 23 সংখ্যক ৰাজহুৱা কৰম উৎসৱটি। কৰমৰ ওপৰত কি লোকবিশ্বাস প্ৰতিষ্ঠিত হৈ আছে যাৰ বাবে এই অনুষ্ঠানটি অনুষ্ঠিত কৰা হয়? কৰমৰ উৎসৱটি আমাৰ আদিবাসী জনগোষ্ঠীৰ জাতীয় কৰম উৎসৱ হয়। ভাদ মাহৰ একাদশীৰ তিথি, যেতিয়া একাদশী তিথি আমাৰ ভাদ মাহৰ একাদশী তিথিৰ পৰাই আদিবাসী জনগোষ্ঠীৰ গোটেই বিশ্বতে এই জনগোষ্ঠীটোৰ আদিবাসী জনগোষ্ঠীটোৰ জাতীয় কৰম উৎসৱ উদযাপন কৰা হয়। আৰু সেই জাতীয় কৰম উৎসৱটি একচুৱেলি কৃষিভিত্তিক উৎসৱ হয়। যেতিয়া আমাৰ পথাৰৰ যিখিনি ধৰি লওক আমি ধান ৰুওঁ, ধান ৰোৱাৰ পিছত শেষ হোৱাৰ পিছত আমাৰ যিখিনি ধৰি লওক কৃষিভিত্তিৰ লগত জড়িত আমাৰ মানুহখিনি, তেওঁলোকে ধানখিনি ৰোপণ কৰি পিছত যিখিনি ভাদ মাহৰ পৰাৰ লগে লগে সেইখিনি সময়ত জিৰণি লোৱাৰ লগতে আমাৰ যি নেকি কহুৱা ফুল ফুলাৰ লগে লগে আমাৰ এই অসমৰ তথা গোটেই বিশ্বৰ আদিবাসী জনগোষ্ঠীৰ জাতীয় কৰম উৎসৱটি উদযাপন কৰা হয়। ওৰাঙৰ পৰা গোবিন্দ দাসৰ প্ৰতিবেদন আজিৰ খবৰ।